মই কি ক'ম এতিয়া মহিলা আজি আমি মই এইটোত মন্তব্য দিবলৈ খুব লাজেই পাইছোঁ যে এগৰাকী সাংসদে এগৰাকী অন্য এগৰাকী সাংসদৰ বিৰুদ্ধে এনেকুৱা অশালীন মন্তব্য কৰিছে দিন দুপৰতে য'ত সংসদ ভৱন চৌধত ইমানগাল কেমেৰা আছে আৰু আপোনালোকে যিজন সাৰংগী নামৰ MP তেখেতৰ আপুনি সময় চাবচোন ভিডিঅ'খিনি যে প্ৰথম অৱস্থাত অকল মূৰত পাতি বান্ধিছে ৰাতি 1টা বজাত একদম মানে আইচুত ভৰাই দিছে গোফালে বেণ্ডেজ মাৰি আৰু তেটোতে প্ৰমাণ হয় যে তেওঁলোকে এটা ৰং নেৰেটিভ এটা মেকিং কৰিব বিচাৰি আছে কাৰণ সংসদ ভৱনটো ইমান সুৰক্ষিত যেতিয়া বিজেপিৰ আমূলতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে যোৱাবাৰ মানে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ সময়ত সংসদ ভৱনত যি আক্ৰমণ কৰিছিল তাৰ পিছত সংসদ ভৱন বহুত কটকটীয়া নিৰাপত্তা হৈছিল আৰু তাৰ পিছত যদি এনেকুৱা মানে কেমেৰা গেটৰ মুখত কেমেৰা নাথাকে তেতিয়াহ'লে এইটোতো গৃহমন্ত্ৰীয়ে সেইকাৰণেও পদত্যাগ কৰিব লাগে মই ক'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ